waves roaring in the Good morning, one and all. On behalf of the principal, staff and students of Gogamukh Higher Secondary School, offers you a hearty welcome on the special occasion of Rural of Girls Hostel. So right at the beginning, I'd like to felicitate you. I request our principal to felicitate you. In the prudent side also. Thank you. So now, Honorable Minister of Education of हमें क्या बनाना है, कैसे बनाना है, क्यों बनाना है। নিবাস প্ৰায় 50গৰাকী ছাত্ৰী থাকিব পৰা এটা ছাত্ৰী নিবাস অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ অনুদানেৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু আজি আমি এইটো বিদ্যালয়খনৰ কাৰণে উৎসৰ্গা কৰিছোঁ। সকলোকে অভিনন্দন। এটা সময় আছিল আমাৰ বিদ্যালয়সমূহ ৰাজহুৱা প্ৰচেষ্টাত দান বৰঙণিৰে আৰম্ভ হৈছে। ইয়াৰ পাছত বিদ্যালয়সমূহত কেতিয়াবা পঞ্চায়তৰ পৰা, কেতিয়াবা কাউন্সিলৰ পৰা, কেতিয়াবা জিলা পৰিষদৰ পৰা, কেতিয়াবা বিদ্যালয়ৰ নিজা পুঁজিৰে তাকলি মৰা ব্যৱস্থা এটাৰে বিভিন্ন আন্তঃগাঁথনিবিলাক উন্নয়ন কৰাৰ ফলস্বৰূপে দেখা যায় আমাৰ সৰহসংখ্যক বিদ্যালয়ত গোটেই বিদ্যালয়ৰ চৌহদটো এটা অপৰিকল্পিত মানে চেগা চুৰুকা ইয়াত এটা তাত এটা ধৰণৰ মানে আনপ্লেন ইনফ্ৰাষ্ট্ৰাকচাৰ এটা দেখা যায়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি সেইকাৰণে পৰামৰ্শ আগবঢ়াই আহিছোঁ যে এনে আনপ্লেন কামবিলাক
হ'ব নালাগে, এটা পৰিকল্পিতভাৱে আমাৰ বিদ্যালয়সমূহ পুনৰ নিৰ্মাণ হ'ব। আৰু তাৰ কাৰণে যোৱা 15 আগষ্টত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আমি বিদ্যালয়সমূহ 4,000 বিদ্যালয় আমি এটা পুনৰ নিৰ্মাণ আৰম্ভ কৰিছোঁ। এই বছৰ আমি 252খন বিদ্যালয়লৈ 7 কোটি আৰু 8 কোটিকে টকাৰ অনুদান দিছোঁ এটা পৰিকল্পিত আন্তঃগাঁথনি কৰিবৰ বাবে। আৰু ইয়াৰে ভিতৰত মই গোগামুখ মহাবিদ্যালয় হায়াৰ ছেকেণ্ডেৰীখনো দেখিছোঁ, কিন্তু হঠাৎ আহি পেলাই মই দেখিছিলোঁ যে এটা আকৌ MSCৰ আকৌ টুকুৰা এটা আৰম্ভ হৈছে। এই টুকুৰা টুকুৰ কামবিলাক যদি কৰি থাকে তেতিয়াহ'লে আমি বৃহৎ আঁচনিটোৰ পৰা মই আঁতৰি যাম। মানে টুকুৰা টুকুৰ কাম যদি কৰি থাকে, যি কৰে এটা মাষ্টাৰ প্লেন বনাই লয়। মই এটা ছাইড হোষ্টেলটো কৈছোঁ যে সেই ছাইডটো হোষ্টেলৰ কাৰণে, গতিকে তাত ভৱিষ্যতে বেলেগ কিবা এটা বনাই নিদিব। সেই ছাইডটো হোষ্টেল নিৰ্মাণ কৰিছোঁ, তাতে আৰু এটা হোষ্টেল হ'ব। যদি আমাক ছাত্ৰীৰ সংখ্যা বাঢ়ে তাতে এটা হোষ্টেল হ'ব। বাকীখিনিৰ এটা মাষ্টাৰ প্লেন বনাই আমি নিৰ্মাণ কৰি আগবাঢ়িম। আমি যদি আগবাঢ়োঁ তেতিয়াহ'লে ই দৰ্শনীয় হৈ দেখিবলৈ সুন্দৰ হয় আৰু চব ফালৰ পৰা পৰিচালনা কৰা, ইয়াক মেনেজ কৰাটো ভাল হ'ব। গতিকে মই SMDC অভিভাৱক অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰীসকলক মই অনুৰোধ কৰোঁ যে কোনোবা এজন আৰ্কিটেক্টক আনি আলোচনা কৰি বা নিজাববীয়াকৈ নিজৰ বহুত আইডিয়া আছে, মেক এ প্লেন। আৰু বিদ্যালয়খনৰ সন্মুখত আচলতে সন্মুখটো মুকলি যিমান পৰা যায় বিদ্যালয়ৰ সন্মুখখন মুকলি কৰি ৰাখিব লাগে। পিছফাল আৰু ছাইডত মূল বিদ্যালয় মই জনাওঁ যে আজিৰ তাৰিখত CBSE আৰু সেবাৰ পাঠ্যক্ৰম 100% একেই, ইয়াত কোনো পাৰ্থক্য নাই। দ্বিতীয়, কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ, পৰীক্ষা কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ টিচাৰ্ছ মেনুৱেল আছে। এই টিচাৰ্ছ মেনুৱেলখন আমি এডপ্ট কৰিছোঁ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীক বিজ্ঞান আৰু গণিতৰ শিক্ষা প্ৰদান কৰা পদ্ধতি, মেথড অফ টিচিং, এইটো CBSE আৰু সেবাৰ মাজত এতিয়া কোনো পাৰ্থক্য নাই। এইটো সম্পূৰ্ণৰূপে দুটা প্ৰয়াস কৰিলে দেখা পাম। নমস্কাৰ, বাকী ভালে আছে?